অসম প্ৰাদেশিক যোগী সন্মিলনী আৰু সদৌ অসম নাটযোগী যুৱ পৰিষদৰ নৱনিৰ্বাচিত সমিতিৰ কাৰ্যভাৰ আৰু শপত গ্ৰহণ অনুষ্ঠান গুৱাহাটীস্থ অসম সাহিত্য সভা ভৱনৰ লক্ষীৰাম বৰুৱা সদনত আজি দিনজোৰা কাৰ্যসূচীৰে অসম প্ৰাদেশিক যোগী সন্মিলনী আৰু সদৌ অসম নাটযোগী যুৱ পৰিষদৰ নৱনিৰ্বাচিত সমিতিৰ কাৰ্যভাৰ আৰু শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত বিভিন্ন জিলাৰ বিষয়ববীয়াসকল উপস্থিত থকা পৰিলক্ষিত হয়। লগতে আগন্তুক দিনত তেখেতসকলৰ আগন্তুক দিনৰ কাৰ্যপন্থা সম্পৰ্কে বিশদভাৱে আলোচনা কৰাও পৰিলক্ষিত হয়। মোৰ নাম শ্ৰী গুণজিৎ কুমাৰ নাথ। মই নৱনিৰ্বাচিত সাধাৰণ সম্পাদক অসম প্ৰাদেশিক যোগী সন্মিলনী। আজি এই শপত গ্ৰহণ অনুষ্ঠানত আমি সকলোৱে সংকল্পবদ্ধ হৈছো আগন্তুক দিনত আমাৰ অসমত বসবাস কৰি থকা সকলো নাটযোগী জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতিৰ হকে আমি কাম কৰি যোৱাৰ কাৰণে নতুন পদক্ষেপ হাতত লৈছো। আমাৰ আজিৰ এই শপত গ্ৰহণ অনুষ্ঠানত আমাৰ অসমৰ প্ৰতিখন জিলাৰ সভাপতি সম্পাদকৰ লগতে সদস্যসকল আহিছে আৰু নতুন সমিতিৰ আটাইবোৰ সভাপতি সম্পাদক সকলোবোৰ ইয়াত আহি সমবেত হৈছে আৰু সকলোৱে সংকল্পবদ্ধ হৈ পেলাই আগন্তুক দিনত আমাৰ যি জাতিটো বহুত পিছ পৰি আছে আৰু আমি পিছ পৰি থকাৰ ক্ষেত্ৰত আমি এটা আবেদন কৰিব বিচাৰিছো অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত যে আমাৰ জাতিটো বহুত শিক্ষা সংস্কৃতি আদি কৰি বিশেষকৈ আমাৰ যিটো অৰ্থনৈতিক ব্যৱস্থা যথেষ্ট মানুহখিনি দুখীয়া হৈ আছে। গতিকে এই সকলৰ আমাৰ যি নাটযোগী উন্নয়ন পৰিষদ আছে, নাটযোগী উন্নয়ন পৰিষদৰ জৰিয়তে প্ৰথম পৰ্যায়ত 100 কোটি টকা পেকেজ হিচাপে দি পেলাই আমাৰ সামগ্ৰিক উন্নয়নৰ কাৰণে তেখেতে যাতে পদক্ষেপ লয় তেখেতক মই আহ্বান জনাইছো। অসমৰ বিভিন্ন জাতি উপজাতি জনগোষ্ঠীৰ অপূৰ্ব সংমিশ্ৰণ সমাহৰণ আৰু সমিলমিলৰ মাজত গঢ় লৈ উঠিছে বৃহত্তৰ অসমীয়া জাতি। গতিকে অসমৰ এটি অন্যতম প্ৰাচীন খিলঞ্জীয়া জনগোষ্ঠী হৈছে নাটযোগী জনগোষ্ঠী। গতিকে এই জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি 1919 চনতেই গঢ় লৈ উঠা অসম প্ৰাদেশিক যোগী সন্মিলনীৰ আজি 105 বৰ্ষীয় জলা অধিৱেশনত গঠিত হোৱা নতুন কাৰ্যনিৰ্বাহক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান আৰু ইয়াৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰো নাটযোগী যুৱ পৰিষদৰো আজি কাৰ্যভাৰ গ্ৰহণ আৰু শপত গ্ৰহণ অনুষ্ঠান। এই উপলক্ষে অসমৰ বিভিন্ন জিলা সমিতিসমূহক প্ৰতিনিধিত্ব কৰি অহা আৰু প্ৰতিনিধি সভাই গঠন কৰা যিখন কাৰ্যনিৰ্বাহক সভা, সেই কাৰ্যনিৰ্বাহক সভাই আজি ইয়াত আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিছে আৰু জাতিটোক জনগোষ্ঠীটোক আগবঢ়াই লৈ গৈ ধুনীয়া এখন অসম নিৰ্মাণৰ যি প্ৰক্ৰিয়া তাত অৱদান আগবঢ়াবৰ কাৰণে আজি তেখেতসকলে শপত গ্ৰহণ অনুষ্ঠানৰ জৰিয়তে নিজৰ নিজৰ কাৰ্যপন্থা আগবঢ়াই লৈ যাব। মই নিজে নাট সাহিত্য সভা অসমৰ সম্পাদক আৰু নাট সাহিত্য অতি পুৰণি অতি প্ৰাচীন আমাৰ অসমীয়া ধ্ৰুপদী ভাষা গঠনৰ ক্ষেত্ৰতো এই নাটযোগীসকলৰ চৰ্যাপদকে ধৰি অৱদান অতুলনীয়। গতিকে সেইখিনি বিষয়েও আমি সদায় চিন্তা চৰ্চা কৰি আছো আৰু সদৌ অসমবাসী ৰাইজৰ আমি এই ক্ষেত্ৰত সহযোগিতা কামনা কৰিছো।